আপুনি যদি মই এতিয়া ক'বলৈ যোৱা এই কামটো যদি নকৰে তেনেহলে আপোনাৰ ফেসবুক পেজটো ডিলিট হৈ যাব পাৰে হয় আপোনাৰ ফেসবুক পেজটোৰ যিবোৰ আপলোড হৈ থকা কন্টেন্ট এই কন্টেন্টসমূহ ডিলিট কৰি দিব পাৰে ফেসবুকে হয় এতিয়া কি এই অপচনটো ক'ত আছে আপুনি কি কৰিব লাগিব এই গুটেখিনি কথা কম আপোনালোকে গম পায় যে ফেসবুকে প্ৰতিটো সময়ত চেঞ্জ কৰি আছে এতিয়া এই নীতি নিয়মখিনি কি এই নীতি নিয়মখিনি জানিবই লাগিব প্ৰতিজন ক্ৰিয়েটৰে যদি আপুনি ফেসবুকত মনি আৰ্নিং কৰিম বুলি বা ফেসবুকটো আপুনি চলাই আছে মনি আৰ্নিং কৰিম বুলি যদিও আপুনি চলোৱা নাই আৰ্নিংৰ কথা জড়িত নাই যেনিবা আপুনি জাস্ট মেমৰি হিচাপে আপুনি চলাই আছে ফেসবুক একাউণ্টটো তেনেহলে আপুনি মই দেখাম এতিয়া এই সেটিংসটো কৰি থবই লাগিব অন্যথা আপোনাৰ ফেসবুক পেজে হওক ফেসবুক প্ৰফাইল পেজে হওক বা মানে ফেসবুক একাউণ্টটো হওক ডিলিট কৰি দিব বা আপুনি তাত আপলোড কৰি থোৱা যিবোৰ কন্টেন্ট পোষ্ট ফটো ৰীল ভিডিঅ' যিয়ে নহওক সকলো ডিলিট কৰি দিব ফেসবুকে এটা তেনেকুৱা ধৰণৰ নটিফিকেশন আহিছে আৰু সেই নটিফিকেশনটো কি মই আপোনালোকক কৈ আছো এতিয়া চাওক কিছুমান এনেকুৱা ধৰণৰ ৰেষ্ট্ৰিকশন থাকে ফেসবুকত শুনক কথাটো আপোনালোকে স্কিপ কৰি নিদিব ভিডিঅটো কিছুমান ৰেষ্ট্ৰিকশন থাকে আৰু সেই ৰেষ্ট্ৰিকশনখিনি আপুনি মানি কাম কৰি থাকিব লাগিব আৰু সেইখিনি যদি নামানে আপোনাৰ পেজত বা আপোনাৰ প্ৰফাইলত ইছ্যু লগাই দিব আপুনি মানি আৰ্নিং কৰিব নোৱাৰা হ'ব হা আপুনি ফেসবুকৰ পৰা যেটো আৰ্নিং কৰি আছিল হেতু আপোনাৰ কমি যাব ডিমনিটাইজ কৰি দিব কথাটো গম পাইছে গটিকে আপুনি একদম সাৱধান হওক এই কামটো কৰিবই লাগিব আৰু এই কামটো কৰিবৰ কাৰণে কেনেকৈ আপুনি যাব লাগিব এই গুটেখিনি কথা মই কৈ আছো এতিয়া এনেকুৱা ধৰণৰ এটা নটিফিকেশন আহিছে যেটো নটিফিকেশনত লিখা আছে যে 30 সেপ্টেম্বৰৰ ভিতৰত যদি আপুনি এটো একচেপ্ট নকৰে তেনেহলে আপোনাৰ ফেসবুক একাউণ্টটো ডিলিট কৰি দিয়াৰ চান্সও আছে আৰু আপোনাৰ ফেসবুক একাউণ্টত বা পেজত বা প্ৰফাইল পেজত যি বুলি আপুনি নাভাবক তাত যিখিনি আপুনি কন্টেন্ট আপলোড কৰিছিল ভিডিঅ' ফটো টেক্সট যিয়ে নহওক ৰীল এই সকলোবোৰ তেওঁলোকে শো নোহোৱা কৰি দিব ৰাইজে দেখি নোপোৱা কৰি দিব বা তেওঁলোকে ৰিমুভ কৰি দিব নেজি ফেসবুকে এইটো আছে এতিয়া ক'ত আহিছে মই আপোনালোকক দেখাইছো চাওক আপোনালোকে প্ৰথমতে চালে কি দেখিব গম পালেনে এনেকুৱা এটা দেখিব মই কাখত লগাই দিছো মই লোকৰ এটা একাউণ্ট ব্যৱহাৰ কৰি হেৰি কৰিছো গতিকে মই ব্লাৰ কৰি থৈছো অকনমান কনফাৰ্ম ডিটেইলছ বাই 30 সেপ্টেম্বৰ টু কিপ ইউৰ কন্টেন্ট ভিজিবল আপুনি 30 সেপ্টেম্বৰৰ ভিতৰত এই কামটো কৰক হা আৰু এটো কনফাৰ্ম কৰক অৰ্থাৎ এই কনফাৰ্ম যদি নকৰে 30 সেপ্টেম্বৰৰ ভিতৰত 30 সেপ্টেম্বৰৰ ভিতৰত হা তেনেহলে আপোনাৰ কন্টেন্টবোৰ ডিজেবল কৰি দিয়া হ'ব ৰাইজে নেদেখা কৰি দিব কোনে ফেসবুকে কৰি দিব এনেকৈ আপোনাৰ এই প্ৰফাইলৰ ঠিক তলতে এনেকৈ এটা নটিফিকেশন আহিব আৰু এই নটিফিকেশনটো চাবৰ কাৰণে আপুনি কি কৰিব লাগিব আপোনালোকে যেটো ফেসবুক এপ এতিয়া মোবাইলত ব্যৱহাৰ কৰি আছে হেতুৱেদি আপুনি নাপাবগৈ হেতুৱেদি পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ডেস্কটপ মোড কৰি ল'ব লাগিব আপোনালোকৰ মোবাইলটো বা কম্পিউটাৰ যি সকলে খুলিছে তেওঁলোকেটো দেখি পাব এনেকুৱা ধৰণৰ এটা নটিফিকেশন আহিব এই বস্তুটো বুজি লওক তাৰ পিছত আপোনালোকে আপোনাৰ একাউণ্টটো চাবগৈ ৰব শুনি লওক নহলে খেলিমেলি হ'ব তাৰ পিছত এইটো কিয় আহিছে ইয়াত বস্তু মই লিখি দিছে যে এটো হৈছে এটা মানে চাইল্ড এটা পলিসি ইউটিউবত এটো কোপা বুলি কৈছিল কোপা বুলি এটা চাইল্ড পলিসি আছে তাৰ মানে আপোনালোকে গম পায় যে আমাৰ ইন্ডিয়াত আমাৰ কিছুমান কান্ট্ৰিত এতিয়া 18 বছৰৰ তলৰ ল'ৰা ছোৱালীখিনিক মানে সৰু ল'ৰা ছোৱালী বুলি ধৰে প্ৰাপ্তবয়স্ক বুলি নধৰে গতিকে 18 বছৰৰ ল'ৰা ছোৱালীৰ কাৰণে আমাৰ বেলেগ ভিডিঅ' হয় আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে সেই ভিডিঅ'বোৰ সকলো ভিডিঅ' নহয় হা সেইখিনি সৰু ল'ৰা ছোৱালী বুলি ধৰে গতিকে চাইল্ডৰ ভিতৰত ধৰে ঠিক তেনেকৈ এই ইয়াটো তেওঁলোকৰ তাত 13 ইয়াৰ্স বুলি ধৰে আৰু 13 ইয়াৰ্স বুলি ধৰাৰ কাৰণে ইয়াত 10 মত লিখি দিছে যে এই পেজটোত আপোনাৰ পেজটোত যিবোৰ কন্টেন্ট আপুনি আপলোড কৰিছে এই আপলোড কৰা কন্টেন্ট সমূহ 13 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ কাৰণে নে 13 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে তাত সময়সীমা হেতু মানে আমাৰ যেনেকৈ 18 বছৰ তাত 13 ইয়াৰ্স গতিকে তেওঁলোকে এটো কনফাৰ্ম কৰিব বিচাৰিছে আৰু এটো ইউটিউবত আমি আগতে কৰি আহিলেটো কোপা
বুলি কোৱা হৈছিলে চাইল্ড এটা পলিচি হয় গতিকে এইটো কনফাৰ্ম কৰিবলৈ কৈছে আৰু ইয়াত যদি আপুনি কনফাৰ্মত এনেকৈ চুই দিয়ে কনফাৰ্মত চুই দিয়াৰ লগে লগে আপোনাৰ আহি যাব এখন উই নিড ইউ টু কনফাৰ্ম ডিটেইলছ এবাউট ইয়ৰ পেজ আপোনাৰ পেজটোৰ পৰা কিছুমান ডিটেইলছ মানে কনফাৰ্ম কৰিবলৈ কৈছে আৰু ইয়াত স্পষ্টভাৱে লিখি দিছে গোটেইখিনি কথা আপোনালোকে পঢ়ি চাব হা মোৰ ইয়াত পঢ়িও চাব পাৰে আপোনালোকৰ নিজৰ প্ৰফাইলত যদি এই নটিফিকেশ্যনটো আহিছে তাত গৈ আপুনি পঢ়ি চাব বিচাৰে যদি বিচাৰে তাতো পাৰিব মেটা ডজ নট এলাউ পেজ ডেট are meant for children under 13 since our terms indicated that children this age are not allowed on our technology মোটামুটি হেতু কথাই কৈছে মই যেটো কলো যে 13 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ কন্টেন্টখিনি যে নহয় এই কথাটো কনফাৰ্ম কৰিব লাগে কাৰণ আপুনি মই যিখিনি কন্টেন্ট বনাই আছো 13 বছৰৰ ল'ৰা ছোৱালীৰ কাৰণে ঠিক নহয় গতিকে তাৰ ওপৰৰ মানুহৰ কাৰণে গতিকে সেই বস্তুটো আমি ইয়াত কনফাৰ্ম কৰি দিব লাগে আৰু এটো কৈছে যে টেপ কনফাৰ্ম টু এগ্ৰি বাই 30 September that your page is not meant for children under 13 আৰু যদি আপুনি কনফাৰ্মত চুই দিয়ে তেনেহলে আপোনাৰ কি হ'ব এটো যে তেওঁলোকে কনফাৰ্ম হ'ব যে 13 বছৰৰ তলৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ এই পেজটো নহয় তেতিয়া আপোনাক বেছি মানুহ হলে সাজেষ্ট কৰিব কাৰণ সৰু ল'ৰা ছোৱালীয়ে খুব কম ইউজ কৰে ফেসবুক আৰু ফেসবুকে এটা গাইডলাইন আনিলে সেই কথাটো আপোনালোকে জানি লওক এখিনি সময়তে এই গাইডলাইনটো হৈছে কি 18 বছৰৰ তলৰ আমাৰ ইন্ডিয়াত 18 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে ফেসবুক ব্যৱহাৰ কৰিব নোৱাৰিব এটো এটা নতুন গাইডলাইন আনিলে ইয়াৰ ওপৰতো মই এটা ভিডিও প্ৰস্তুত কৰিছিলো বহুতে হয়তো ভিডিওটো চোৱা নাই যদি যি সকল ব্যক্তিয়ে এই ভিডিওটো চাইছে তেওঁলোকে গম পাব এতিয়া যে 18 বছৰৰ তলৰ আমাৰ সময়সীমা 18 বছৰৰ তলৰ আৰু তেওঁলোকৰ তাৰ সময়সীমা 13 ইয়াৰ্স গতিকে আমি তাত বাৰ্থ প্ৰুফ দিবলগীয়া হ'ব পাৰে মই দি পাইছো বহুতক বিচাৰি দিয়ে ইয়াত যদি আপোনাক কেনেবাকৈ বাৰ্থ প্ৰুফ বিচাৰি দিয়ে আপুনি দিব লাগিব আৰু যদি কোনোবাই আপুনি বাৰ্থ ডেটটো আপোনাৰ ফেসবুক পেজত বা প্ৰফাইলত সৰু ল'ৰাৰ দৰে মানে 18 ইয়াৰ্স হোৱা নাই বা 13 ইয়াৰ্স হোৱা নাই এনেকুৱা ধৰণৰ বাৰ্থ ডেট যদি ভুলতে বহাই থৈছে তেনেহলে আপোনালোকে এতিয়াই গৈ হেতু চেঞ্জ কৰক আৰু চেঞ্জ কৰোতে হয়তো আপোনালোকক বাৰ্থ প্ৰুফ বিচাৰিব পাৰে আপোনাৰ বাৰ্থ সাৰ্টিফিকেট বিচাৰিব পাৰে বা বাৰ্থ ডেটটো লিখি থোৱা গভৰ্নমেন্ট ডকুমেন্ট বিচাৰি দিব পাৰে আৰু হেতু তেতিয়া আপুনি প্ৰডিউস কৰি দিব আৰু এতিয়া আপুনি এখন আহিব এখনত আপুনি কনফাৰ্মত পুনৰ ক্লিক কৰি দিব লাগিব আৰু কনফাৰ্মত ক্লিক কৰি দিওতে বহুতৰ কি হৈছে এটো আকৌ ৰিপিট ঘুৰি আহিছে মানে কনফাৰ্ম হোৱা নাই গতিকে এটো চিন্তা কৰিবলগীয়া কথা নাই যদি আপোনাৰ কনফাৰ্ম হোৱা নাই আপুনি কিছুদিন ৰক ফেসবুকৰ এনেকুৱা ধৰণৰ ভুল বহুত হৈ আছে বৰ্তমান সময়ত তেওঁলোকে পলিচিবোৰ বনাইছে কিন্তু ভালকে এপ্লাই কৰিব পৰা নাই কিন্তু আমি আকৌ নকৰিলে আমাক ভুল ধৰিব আমাক পানিশমেন্ট দিব গতিকে কনফাৰ্মটো আপুনি পিটিকি যাওক হলেটো হৈ গল আৰু নহলে মানে আপুনি পিছত কৰিব আৰু এখিনতে এটা কথা কৈ দওঁ এই নটিফিকেশনটো সকলো ব্যক্তিলৈকে এতিয়ালৈ অহা নাই আৰু যি সকল ব্যক্তিলৈ আহিছে আপোনালোকে এই কামটো কৰি পেলাব নকৰিলে আপোনালোকৰ বিপদ পেজ ডিলিট হ'ব পাৰে পেজৰ কন্টেন্টবোৰ ৰিমুভ কৰি দিব পাৰে বা নেদেখা কৰি দিব পাৰে আৰু আপোনালোকে চাবগৈ কেনেকে ডেস্কটপ মোডত চাবগৈ গুগল ক্ৰমত যাওক গুগল ক্ৰমত গৈ ডেস্কটপ মোড কৰি লওক কৰি লৈ আপোনাৰ ফেসবুক পেজটো মানে লগইন কৰক আৰু তাত চাওক একদম আপোনাৰ পেজটো ঠিক তলতেই এই মই ঠিক দেখুৱা ধৰণে এনেকুৱাকৈ আহি থাকিব আৰু যি সকললৈ অহা নাই তেওঁলোকলৈ আহিব আপোনালোক এলাৰ্ট হৈ থাকিব গতিকে পেজটো গৈ এতিয়া আপোনালোকে চেক কৰক যদি আহিছে মই কোৱা ধৰণে কৰক আৰু যদি কনফাৰ্মত ক্লিক কৰোতে একো হোৱা নাই তেনেহলে আপুনি ওয়েট কৰক ঠিক আছে দিয়ক যদি ভিডিওটো ভাল লাগিলে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰি থব আৰু মোৰ ডেসক্ৰিপচনত মই টেলিগ্ৰামৰ লিংক দি থৈছো হেতুত আপুনি চুই টেলিগ্ৰাম চেনেলটো জয়েন হৈ থাকিব বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ আপডেটবোৰ খুব সোনকালে পাই থাকিব ঠিক আছে আজিলৈ সামৰিছো বাই বাই